নৰকাসুৰেহে 16,000 নাৰী বিয়া পাতিছিলে। ধৰি ধৰি যাৰ তাৰ ছোৱালীবোৰ ধৰি ধৰি লৈ গৈছিলে। নৰকাসুৰজনেহে য'তে ত'তে বেচিয়ালৈ চেচিয়ালৈ ঘূৰি ফুৰিব। পবিত্ৰ পুৰুষজনে ঘূৰি নুফুৰে। গম পাইছেনে? সেই নৰকাসুৰেহে 16,000 নাৰীক আনি ৰাখি থৈছিলে, যাৰ বাবে কৃষ্ণই আহি সত্যভামাৰ সৈতে কৃষ্ণই আহি নৰকাসুৰক বধ কৰি এই 16,000 নাৰীক উদ্ধাৰ কৰিলে। যেতিয়া উদ্ধাৰ কৰিলে 16,000 নাৰীয়ে ক'লে, আমাৰতো সতীত্ব হৰণ কৰি পেলালে নৰকাসুৰে, আমি মানুহৰ আগত চেহেৰা আমি কি দেখাম? আমাক এটা উপায় দিয়ক, আমিতো জীয়াই থাকিব লাগিব। মানুহৰ গোটেই ৰাইজৰ সমাজত আমিতো এতিয়া চেহেৰা দেখাব নোৱাৰোঁ, আমাৰ জীৱনৰ সতীত্ব গুচি গ'ল। তেতিয়া কৃষ্ণই উপায়হীন হৈ ক'লে যে কোনোবাই যদি তোমালোকক সন্দেহ কৰি বেয়াকৈ কয়, তেনেহ'লে চবকে কৈ দিবা তোমালোকৰ স্বামী মই। সেই 16,000 নাৰীৰ স্বামী কৃষ্ণ হৈ গ'ল। কৃষ্ণই কাকো বেয়াকৈ চোৱা নাই। এনে হোৱা নাই নৰকাসুৰে লৈ যোৱা নাৰীসকলক কৃষ্ণই কোনোবাই যদি তোমালোকক বেয়াকৈ কয় তোমালোকৰ স্বামী কোন, তেতিয়া মোক ক'বা। সকলোৰে বেয়াটোক যিজনে গ্ৰহণ কৰিব পাৰে সেইজনেই কৃষ্ণ। সমাজত যিজনে ধৰি পেলাই ৰাখিব পাৰে সেইজনেই কৃষ্ণ বুলি কৈছে। গম পাইছেনে? সেইকাৰণে সমাজত আমি কি কৰিব লাগে? কৃষ্ণময়ী হ'ব পাৰিব লাগিব। আৰু তাৰ পৰা আমাক আৰু এটা কথা কৈছে যে আমাৰ এই 16,000 কোষেৰে আমাৰ মানে যিটো ৰক্ত সঞ্চালন হৈ আছে হাজাৰ হাজাৰ, গতিকে এই 16,000 বুলি আমাক কৈছে। ইয়াৰ ভিতৰত 100টা গুণ শ্ৰেষ্ঠ। সেইকাৰণে 100 আমাৰ কৌৰৱো আছে। এই হৰিৰূপী হৰ হত, সেইকাৰণে সগুণ বুলি কোৱা হয়। সগুণে হৰ খায় নে নাখায়? গতিকে সগুণ এই শৰীৰটো সগুণী। গম পাইছেনে? আমাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে এই শৰীৰটোৱে 100 গুণৰ কৰ্ম কৰিব বিচাৰি থাকে। 100 গুণ আছে, বেয়া গুণ 100টা, তাৰে ভিতৰত এটাই পবিত্ৰ। সেইকাৰণে মানুহৰ যিমান মৃত্যু হৈছে এক প্ৰকাৰৰ মৃত্যুহে কল্যাণজনক মৃত্যু, বাকীবিলাক মৃত্যু কেতিয়াও কল্যাণজনক নহয়। গতিকে এই সগুণ বুলি কোৱা হৈছে সেই 100 গৰাকী। এই 100 গৰাকীৰ কৃষ্ণৰ পত্নী, মূল পত্নী, আৰু 100 গৰাকীৰ মাজত 8 গৰাকী হৈছে মহীৰ্ষি, অষ্ট ধাতু। সেইকাৰণে আমাৰ 8টা ধাতু, অষ্টাংগ প্ৰণাম, 8টা অংগই প্ৰণাম হৈ আছে। গম পাইছেনে? এই শৰীৰটো এইবিলাক এটা মহত্ব বস্তু। গতিকে এই মহত্বখিনিক আমাক বুজাই আছে। আৰু এইখিনি কথা উদ্ধৱে কি কৰিছে? পাক মাৰি আছে, ঘূৰি আছে, কৃষ্ণৰ পৰা গম পাইছে আৰু কৃষ্ণক প্ৰণাম জনাইছে।